আহকচোন আজি আমি কেৰামেলাইজ ব্ৰেড পুডিং বনাওঁ। এই ব্ৰেড পুডিংবিধ গৰমত খাবলৈ খুবেই সোৱাদ হয় আৰু বনাবলৈও একেবাৰে সহজ। যদি আপোনালোকে ব্ৰেড পুডিং এবাৰো বনাই খোৱা নাই, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এই ব্ৰেড পুডিংবিধ এবাৰ ট্ৰাই কৰি চাব পাৰিব। তাৰ কাৰণে 5-6খনমান মই ব্ৰেড লৈ লৈছোঁ। মোৰ ঘৰলৈ ব্ৰেড অনা আছিলে। ব্ৰেড আমাৰ ঘৰত কোনেও নাখায়, মই আৰু ল'ৰাটোৱেহে খাওঁ। এটা ব্ৰেড আনিছিলে, কিমান খাব আৰু আধা আছিলে। মই ভাবিলোঁ এইখিনি এনেই বেয়া হৈ যায়, যিহেতু বেছি দিন থাকিলে 2-3 দিনৰ ওপৰতো ৰাখিব নোৱাৰি। এই বেয়া হৈ যোৱাতকৈ বোলো ব্ৰেড পুডিঙকে বনাই দিওঁ। এনেদৰে বনাই দিলে হয়তো খাবও পাৰে তেওঁলোকে। সেইকাৰণে মই ব্ৰেডখিনি লৈ এনেদৰে ব্ৰেডখিনি কাটি ল'লোঁ। তাৰপিছত বাতি এটাত লৈ আৰু ইয়াত মই এগিলাচ জোখৰ গাখীৰ দি দিলোঁ, যাতে ব্ৰেডখিনি কোমল হৈ যায়। এনেদৰে চামুচখনৰ সৈতে গাখীৰত ডুবাই কিছু সময়ৰ কাৰণে এইখিনি ৰাখি দিলোঁ। যিহেতু মই কেৰামেলাইজ ব্ৰেড পুডিং বনাম, তাৰ কাৰণে এটা কেৰাহী গেছত পাতি দিছোঁ আৰু 6-7 চামুচমানৰ জোখৰ মই ইয়াত চেনি দি দিছোঁ। চেনিখিনি গলিবৰ কাৰণে 1 চামুচমানৰ জোখৰ পানী দিছোঁ আৰু চেনিখিনি এনেদৰে গলিব দিছোঁ। যেতিয়া চেনিখিনি গলি আহি এনেদৰে ৰঙা হৈ গৈছে, চেনিখিনি যেতিয়া কেৰামেলাইজ হৈ গৈছে, মই যোনটো টিফিনত ব্ৰেড পুডিংখিনি বনাম তাত মই কেৰামেলাইজ চেনিখিনি দি দিলোঁ। আৰু এইটোত ভালদৰে কেউকাষে এনেদৰে ঘূৰাই মিলাই লৈছোঁ আৰু একেবাৰে ঠাণ্ডা হ'বৰ কাৰণে এইখিনি ছাইডত ৰাখি দিম। এতিয়া মই যে গাখীৰত তিয়াই থৈছিলোঁ ব্ৰেডখিনি, সেই ব্ৰেডখিনি লৈ পেলাই মই অকণমান চামুচখনেৰে লৰাই ল'লোঁ আৰু ইয়াতে এতিয়া মই 2টা ডিম এনেদৰে ভাঙি পেলাই দি দিছোঁ। লগতে মই এই চামুচখনৰ জোখেৰে ইয়াত 3 চামুচ চেনি গুড়ি দিছোঁ আৰু লগতে এচামুচীয়া ভেনিলা এচেঞ্চ দি দিছোঁ। এতিয়া গোটেইখিনি মই চামুচখনৰ সহায়ত ব্ৰেডখিনিৰ লগত এনেদৰে এবাৰ মিলাই লৈছোঁ। এইখিনি আমি এনেদৰে মিক্স কৰিলে নহ'ব, একেবাৰে মিহি কৰি পেলাব লাগিব। সেইকাৰণে এটা মিক্সি বাতি লৈ মই এই ব্ৰেডৰ মিশ্ৰণখিনি বাতিটোত দি দিলোঁ আৰু এবাৰ গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু চাওকচোন এই ধুনীয়াকৈ এইখিনি মিহি হৈ গ'ল। আনফালে মোৰ কেৰামেলখিনি দি থোৱা বাতিটো একদম কেৰামেলখিনিও ঠাণ্ডা হৈ গ'ল। এতিয়া মই এখন চাকনিৰ সহায়ত যোনখিনি মই ব্ৰেডৰ মিশ্ৰণখিনি লৈছোঁ, সেইখিনি চাকনি এখনৰ সহায়ত চাকি পেলাই মই সেই কেৰামেলাইজ বাতিটোতে দি দিলোঁ আৰু এইখিনি গোটেইখিনি চাকি হোৱাৰ পিছত মই এখন ফইল পেপাৰৰ সহায়ত এইটো কভাৰ কৰি দিলোঁ। আৰু এতিয়া আনফালে মই গেছত কেৰাহী এখন পাতি লৈছোঁ আৰু তলত টিচু পেপাৰ দি দিছোঁ 2খন আৰু বাতিটো বহাই দিলোঁ। ইয়াত মই এতিয়া এমগমানৰ জোখৰীয়া পানী দি দিছোঁ। পানীখিনি দিয়াৰ পিছত এইখিনি ঢাকন দি মই ল' টু মিডিয়াম ফ্লেমত 30-35 মিনিটৰ কাৰণে এইখিনি হ'বলৈ দিম। 30-35 মিনিট হোৱাৰ পিছত দেখিছে নহয়, তাৰ পানীখিনিও শুকাই গৈছে আৰু এইখিনি মই 2 ঘণ্টামানৰ কাৰণে ঠাণ্ডা হ'বলৈ ৰাখিম। এইখিনি আপোনালোকে নৰ্মেল টেম্পাৰেচাৰতো ঠাণ্ডা কৰিব পাৰে বা ফ্ৰিজত ৰাখিও ঠাণ্ডা কৰি খাব পাৰে। ফ্ৰিজত ৰাখি যদি ঠাণ্ডা কৰি খাবলৈ খুবেই সোৱাদ হয় গৰমত। মই কিছু সময় ফ্ৰিজত ৰাখিলোঁ, ৰখাৰ পিছত এইটো মই উলিয়াই আনিছোঁ। আনি এতিয়া ফইল পেপাৰখন আঁতৰাই চাইছোঁ আৰু কেউকাষে এইখিনি ওলাবৰ কাৰণে ছুৰী এখনৰ সহায়ত ছাইডটো এনেদৰে কাটি দিছোঁ। আৰু চাওকচোন মই প্লেট এখনত উলিয়াই দিছোঁ, কিমান ধুনীয়াকৈ ওলাই আহিছে দেখিছেনে? অকণমানো ভাঙা নাই আৰু একে ধুনীয়াকৈ হৈ গৈছে। আৰু দেখিবলৈ চাওকচোন কিমান ধুনীয়া লাগিছে বাৰু, নহয়নে? দেখিবলৈ যেনেদৰে ধুনীয়া হয়, খাবলৈও যে সঁচাই কৈছোঁ বহুতেই সোৱাদ হয়। যদি আপোনালোকে এনেদৰে ব্ৰেড পুডিং এবাৰো বনাই খোৱা নাই, মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন। আৰু ঘৰত যদি সৰু ল'ৰা-ছোৱালী আছে, তেওঁলোকেও খাবলৈ খুবেই ভাল পাব। মই বনোৱা আজি ব্ৰেড পুডিং ৰেচিপিটো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।